Hello students, welcome to RS classes Assam once again. আজি আমাৰ এইটো ভিডিওত আমি ডিসকাস কৰিম এই পাৰ্টিকুলাৰ কোৱেশ্চনটো যত আমাক ইউজ কৰিব লাগে BODMAS এই ৰুলটো BODMAS ৰুলটো ঠিক আছে সো BODMAS ৰুলটো আমি ডিসকাস কৰাৰ আগত BODMASৰ ফুল ফৰ্মটো কি নহয় এটা কাম কৰে লিখি লোৱা সো BODMASৰ ফুল ফৰ্মটো হৈছে সো B4 হৈছে ব্ৰেকেটস O4 হৈছে অৰ্ডাৰস অৰ্ডাৰ অফ পাৱাৰস ওকে অৰ্ডাৰ অফ পাৱাৰস মানে সূচক লিখিব পাৰা সূচক বা ঘাত D হৈছে ডিভিজন ডিভিজন মানে হৰণ M হৈছে মাল্টিপ্লিকেশন মাল্টিপ্লিকেশন মানে পূৰণ A হৈছে এডিশন এডিশন মানে যোগ S হৈছে সাবট্ৰেকশন সাবট্ৰেকশন মানে বিয়োগ ওকে এতিয়া আমি কোৱেশ্চনটো ডিসকাস কৰো লগতে আমি ডিসকাস কৰিম প্ৰতিটো স্টেপতে ৰুলটো কি ধৰণে ব্যৱহাৰ কৰা হৈছে ওকে সো (36 divided by 6 into 3 plus 2 square minus bracket of ভিতৰত 3 plus 5 আছে সো যেনেকে তুমি ইয়াত দেখি পাইছা প্ৰথমে b দিয়া আছে তাৰ মানে ব্ৰেকেটৰ কামখিনি আমি প্ৰথমে কৰিব লাগে ব্ৰেকেটৰ ভিতৰত যদি কিবা আছে যেনেকে ব্ৰেকেটৰ ভিতৰত ইয়াত যোগ কৰিব কৈছে সো আমি প্ৰথমে যোগ কৰিম সো 3 plus 5 কিমান হ'ব 8 হ'ব গতিকে লিখি দিয়া এতিয়া নেক্সট কি আছে অৰ্ডাৰ অফ পাৱাৰস সূচক সো ইয়াত যেনেকে দেখি পাইছে 2 স্কয়াৰ এটো সূচকীয় আকাৰত আছে গতিকে আমি এই সূচকীয় আকাৰটো প্ৰথম সমাধান কৰিম তাৰ মানে 2 স্কয়াৰ কিমান হ'ব 4 হ'ব 2 স্কয়াৰ 4 হ'ব 2 2 গুণ 4 গতিকে ইয়াত 4 লিখিম নেক্সট আমি 36 divided by 6 into 3 plus 4 minus 8 সো তাৰ পিছত ইয়াত কি আছে ডিভিজন আছে ডিভিজনৰ কিবা আছে ইয়াত আছে 36 divided by 6 so 36 ক 6 এৰে প্ৰথম ডিভাইড কৰিবা ইয়াত পূৰণ কৰি নিদিবা কাৰণ গণ্ডগোল হৈ যাব কি 36 divided by 6 into 3 প্ৰথমে যদি তুমি পূৰণ কৰি দিবা তোমাৰ আনসাৰ ভুল ওলাব তাৰ মানে ভুল ওলাব মানে আনসাৰ ওলাব 2 যেটো শুদ্ধ নহয় কাৰণ 36 divided by 6 ক আমি লিখিব পাৰো 36 ডিভাইড এই ধৰণে ফ্ৰেকশনত 36 divided by 6 into 3 ওকে এটো যদি আমি কটাকটি কৰো 6 গুণ কিমান 36 পিছত 6 into 3 থাকিলে 6 into 3 কিমান হ'ব 18 হ'ব এটো আমাৰ কাৰেক্ট আনসাৰ হেই গতিকে প্ৰথমে আমি কি কৰিব লাগিব ডিভাইড ওকে সো ডিভিজন আহিব প্ৰথমে সো আগবাৰো আমি এতিয়া 36 divided by 6 into 3 plus 4 minus 8 ইয়াক প্ৰথমে আমি কৰিম ডিভাইড 36 ক আমি 6 এৰে ডিভাইড কৰিম তাৰ পিছত আমি পাম 6 ঠিক আছে ঠিক একে ধৰণে এতিয়া আহি গল পূৰণ মাল্টিপ্লিকেশন m আহি গল সো মাল্টিপ্লিকেশনৰ কাম কৰিবা 6 into 3 কিমান হ'ব 18 সো 6 into 3 লিখি দিয়া 18 তাৰপিছত আহি গল 18 plus 4 minus 8 তাৰপিছত আমি কৰিব লাগিব এডিশনত আহি গল আমাৰ এতিয়া ইয়াত এডিশনত প্ৰথম এডিশনো কৰিব পাৰা সাবট্ৰেকশনো কৰিব পাৰা একো প্ৰবলেম নাই সো এডে কৰিলো প্ৰথম আমি 18 plus 4 কি হ'ব 22 minus 8 ওলালে ওকে নেক্সট আমি 22 পৰা 8 মাইনাস কৰিলে আমি পাম 14 গতিকে আমাৰ কাৰেক্ট আনসাৰ হ'ব কি 14 Thank you so much for watching this video our video to যদি ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা and channel to subscribe কৰি দিবা thank you so much